Hello everyone, welcome back to my channel. তো কালি এটা আপডেট দিছিলো যে কি এছিয়া কাপৰ যোনটো আৰম্ভণি হ'ব আৰম্ভণিটো হ'ব 9 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু ইণ্ডিয়া পাকিস্তানৰো মেচ হ'ব গতিকে কালি কৈছিলো যে এনেকুৱা মানে কি ইণ্ডিয়াই WCL যোনটো লেজেণ্ডৰ লিগ আছিল তাত মেচ খেল কৰিলে তো তাৰে বিষয়ে আমি সতীৰ্থৰ লগত মই ডিছকাছ কৰিছিলোঁ কিন্তু এছিয়া কাপত ইণ্ডিয়া খেলিবলৈ মানে ৰেডি হৈছে এতিয়া লেটেষ্ট ৰিপৰ্ট আহিছে ৰিপৰ্টছ বুলি নকওঁ আজি কি হৈছে আজি পাৰ্লিয়ামেণ্টত লোকসভাত আসাদুদ্দিন ওৱেইছিয়ে এটা মন্তব্য দিছে তো মন্তব্যটো ষ্টেটমেণ্টটো আপোনালোকক মই শুনাই দিওঁ কি কৈছে তেওঁ তাৰপিছত মই অসমীয়াত বুজাই দিম তো আসাদুদ্দিন ওৱেইছি কৈছে যে উই হেভ ষ্টপ trade with them. Their aircraft are not allowed in our airspace, but you are ready to play a cricket match with them. How can you do that? My co-science does not allow me to watch that match. So, আসাদুদ্দিন ওৱেইছিয়ে এনেকৈ কৈছে তো তাৰে মিনিংটো হ'ল যে আমি পাকিস্তানৰ লগত সকলো ধৰণৰ বেপাৰ বাণিজ্য বন্ধ কৰিছোঁ তেওঁলোকৰ যোনটো মানে বিমানবিলাক এয়াৰক্ৰাফ্টবিলাক আমাৰ মানে আকাশ মাৰ্গত এলাও নাই ঘূৰাৰ আৰু তাৰ উপৰিও কিন্তু মানে আমি তেওঁলোকৰ লগত ক্ৰিকেট খেলিবলৈ ৰেডি হৈছোঁ হাউ কেন ইউ ডু ডেট আৰু এইটো আমি কেনেকৈ কৰিব পাৰিলোঁ মাই কোচাইন্স ডাজ নট এলাউ মি টু ৱাচ দ্য মেচ আৰু মোৰ মনে কয় যে মই মেচখন চাব নালাগে মই এইখন মেচ নাচাওঁ বাট এনেকুৱা টাইপৰ এটা ষ্টেটমেণ্ট দিছে তো এইটোৰ বিষয়ে কালি আলোচনা কৰিছিলোঁ যে ইণ্ডিয়া পাকিস্তান মানে যদি খেলে তেনেহ'লে লেজেণ্ডৰ গেমত কিয় নেখেলিল বা সেইটোৱে কুৱেশ্যন কাৰণ লেজেণ্ডৰ গেমতকৈ এইখন মেচটো বেছি মানে ইম্পৰ্টেণ্ট এছিয়া কাপৰ মেচ বা যদি মই কমাৰ্চিয়েলি চাওঁ এতিয়া সৌৰভ গাংগুলী এটা কথা কৈছে সৌৰভ গাংগুলীৰ মই ষ্টেটমেণ্টটো আপোনালোকক থুলমূলকৈ কৈ দিওঁ যে ক্ৰিকেট মাষ্ট গ' অন বুলি কৈছে তেওঁ স্পৰ্টছ মাষ্ট গ' অন মানে পলিটিক্স বস্তুটো ক্ৰিকেট স্পৰ্টছত আহিব নালাগে এইটো কাৰেক্ট কথাই কৈছে তো সৌৰভ গাংগুলী তেনেকৈ কৈছে কিন্তু আমি দেখি আহিছোঁ যে বা ফেন্সবিলাকেও বা যি হিচাপে মানে ছ'চিয়েল মিডিয়াত চলিছিল যে বয়কট কৰিব পাকিস্তানক এনেকুৱা ধৰণৰ কিছুমান চৰ্চা চলিছিল কিন্তু দেখা পোৱা গৈছে যে মানে এতিয়া এছিয়া কাপত মেচ হ'ব 14 ছেপ্টেম্বৰত ইণ্ডিয়াই খেলিব প্ৰথম মেচ গ্ৰুপ ষ্টেজৰ আৰু ছেকেণ্ড মানে কি তাৰপিছত সম্ভাৱনা আছে যে ইণ্ডিয়াই পাকিস্তানৰ লগত 2খন মেচ পাব আৰু যদি ফাইনেল পায় দুয়োটা টিমে তেনেহ'লে এছিয়া কাপত টোটেল 3খন মেচ ফেচ টু ফেচ খেলিব তো এইটোৱে আছিল এটা ইণ্ডিয়া ভাৰ্চেছ পাকিস্তানৰ ওপৰত আপডেট এনেকুৱা ধৰণৰ আপডেটবিলাক পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ভিডিঅ'টো কমেণ্ট কৰিব আপোনালোকে কি ভাবে যে ইণ্ডিয়া পাকিস্তানৰ লগত খেলা উচিত নে তো জনাব থেংক ইউ